পিএমশ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাফল্যৰ ধাৰা অব্যাহত। এইবাৰ ৭৮গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ইতিহাস ৰচিলে। নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এক উৎসৱমুখৰ পৰিৱেশ। বিদ্যালয়খনৰ ছাত্ৰী ছালমা বেগমে ৫টা বিষয়ত লেটাৰ নম্বৰসহ ৯১.৫% নম্বৰ লাভ কৰি গৌৰৱান্বিত কৰিলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক। হয়, আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত হোজাই জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় পিএমশ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ ১২৬গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ ১২৪গৰাকী উত্তীৰ্ণ হৈছে বুলি অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই জানিবলৈ দিয়ে। বিগত বছৰ ধৰি এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অতি উন্নত ফলাফল প্ৰদৰ্শন কৰি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে সদায় এক আদৰ্শ দেখুৱাই আহিছে। এইবাৰ বিদ্যালয়খনৰ পৰা ৭৮গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত, ৪২গৰাকী দ্বিতীয় বিভাগত আৰু ৪গৰাকী ছাত্ৰ ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলবাসীক গৌৰৱান্বিত কৰিলে। বিদ্যালয়খনত ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৪গৰাকী আৰু ষ্টাৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২১গৰাকী আৰু সৰ্বমুঠ লেটাৰসহ ১৪৯টা। বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ লগতে বিদ্যালয়খনৰ শিক্ষক আৰু কৃতি ছাত্ৰীৰ মন্তব্য শুনাই লৈছো। ফলাফলত আমি অতিকে সুখী, খুব আনন্দিত হৈছো আৰু আমি ভবা ধৰণেই আমাৰ ফলাফল হৈছে। আমাৰ 78 অৰ্থাৎ ৭৮গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এইটো যোৱাবাৰৰ যিটো অভিলেখ আছে সেই অভিলেখো আকৌ আমি নিজৰ অভিলেখ ভংগ কৰিছো। আৰু যোৱাবাৰো আমি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ভিতৰত অসমৰ ভিতৰত শ্ৰেষ্ঠ ৰিজাল্ট আমি প্ৰদৰ্শন কৰিছিলো। যোৱাবাৰ আমাৰ 75 আছিলে ফাৰ্ষ্ট ডিভিজন, ইয়াৰ আগৰবাৰ 60 আছিলে ফাৰ্ষ্ট ডিভিজন। তো এই আমাৰ সফলতাৰ যিটো ধাৰা, সেই ধাৰাটো অব্যাহত ৰাখি এইবাৰ আকৌ চাওক আমি ৭৮গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, দ্বিতীয় বিভাগত ৪২গৰাকী আৰু তৃতীয় বিভাগত ৪গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। আমাৰ ৪গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে আৰু ২১গৰাকী ছাত্ৰ ছাত্ৰী ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু ১৪৯টা বিষয়ত লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। আমি এই ৰিজাল্টৰ কাৰণে সকলো কৃতিত্ব বিদ্যালয়সমূহ, শিক্ষক শিক্ষয়িত্ৰী, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক দিব বিচাৰিছো আৰু সকলোকে মই পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো। আৰু ইয়াৰ লগে লগে সমগ্ৰ অসমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছো। আৰু বিশেষভাৱে আজি আমি উৎফুল্লিত যে আমি বিদ্যালয়খনৰ যিটো এই ৰিজাল্টৰ ধাৰা আপোনালোকে চাওক। যোৱাবাৰ ৬০খন স্কুটি, এখন বিদ্যালয়ৰ ৬০খন স্কুটি পাই অসমৰ ভিতৰত এটা বেলেগ অভিলেখ সৃষ্টি কৰিছিল। এইবাৰো আকৌ চাওক এই ফলাফল। গতিকে চৰকাৰী খণ্ডৰ বিদ্যালয় হিচাপে আমি মানুহে যি আশা কৰে সেই আশা আমি মানুহৰ আস্থা আমি ৰক্ষা কৰিব পাৰিছো বুলি আমি বিশ্বাস কৰিছো। আজি ৰিজাল্ট দেখি বৰ ভাল অনুভৱ হৈছে। এই বিদ্যালয়ত যি আশা লৈ আহিছিলো আজি আশা পূৰণ হৈছে, গতিকে বহুতে হেপী ফিল কৰিছো আৰু মোৰ সকলো টিচাৰ্ছসকললৈ ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ ছাপোৰ্ট আৰু গাইডেন্স সকলকে আজি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ যিটো মানে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ফলাফল ঘোষণা হৈছে আৰু ঘোষণাত আমাৰ বিদ্যালয়ে যি অভূতপূৰ্ব ৰিজাল্ট মানে দেখুৱাব পাৰিছে, মই মানে ভাবিছো যে আমাৰ এই অঞ্চলত যিসকল অভিভাৱকে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি পেলাই ল'ৰা ছোৱালীক দিছিলে, আমাৰ বিদ্যালয়ে এইখিনি মানে ফলাফল দেখুৱাই পেলাই এই আস্থা আৰু বিশ্বাস ৰাখিবলৈ সক্ষম হৈছে বুলি আনন্দিত হৈছো, অতি গৌৰৱান্বিত হৈছো। আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষকসকলক লৈ আমাৰ বিদ্যালয় অতি গৌৰৱান্বিত। প্ৰত্যেক বছৰে উত্তৰোত্তৰভাৱে আগবাঢ়ি আছে, ৰিজাল্টটো উন্নত হৈ আছে, তাৰ কাৰণে আমি অত্যন্ত আনন্দিত।